যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি বাৰু ভালে আছেনে? মোৰ বিশ্বাস ঈশ্বৰে আপোনাক সুস্থ আৰু সুৰক্ষিত ৰাখিছে। আপুনি যদি আমাৰ এই অনুষ্ঠানত প্ৰথমবাৰ উপস্থিত আছে বা আমাৰ এই অনুষ্ঠানৰ বিষয়ে একো নাজানে, তেন্তে জনাও যে এই অনুষ্ঠানৰ জৰিয়তে বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য ধাৰাবাহিকভাৱে অধ্যয়ন কৰি থকা হৈছে। আমাৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ এই আলোচনা আপোনাৰ শুনি ভাল লাগিব। তেতিয়াহ'লে আহক শুনো ঈশ্বৰৰ বাক্যই কি কৈছে। বাটৰ পোহৰ প্ৰভু যীশুহে, তেওঁহে জীৱনৰ জ্যোতি। এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। যিশুৰ বাক্যই বাট দেখুৱাই ঠিকনা ওচৰ চাপে। জটিল জীৱন শিথিল কৰি যদিহে যিশুক দিয়া, শান্তিৰ কোমৰে শান্তি আনিব জোৰ পৰিব হিয়া, জোৰ পৰিব হিয়া জনসমুদ্ৰৰ একা। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 26 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পদৰ পৰা 75 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 27 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 31 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াম। আমি এতিয়া এই শুভবাৰ্তাখনৰ একেবাৰে মূল বিষয়টো আহি পাইছোঁ, আৰু সেইটো হৈছে খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু। পাচনি পৌলে 1 কৰিন্থিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত শুভবাৰ্তাৰ বিষয়ে এনেদৰে কৈছে, কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা মই তোমালোকক দিওঁ, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল। এতিয়া আমি সেই ভয়ানক ঘটনাটোৰ বিষয়ে যি বিৱৰণী আছে সেইফালে আগবাঢ়ি যাম। আমি দেখিম যে মুঠিয়ে প্ৰভু যীশুক ক্ৰুচবিদ্ধ কৰা প্ৰক্ৰিয়াটোৰ বিতং বিৱৰণী দিয়া নাই। আচলতে কোনোজন শুভবাৰ্তা লেখকেই তেনে কৰা নাই। তেওঁলোকে কেৱল ক্ৰুচৰ চাৰিওফালে কি হৈছিল সেই কথাবোৰহে কয়। অৱশ্যে আমি জানো যে এনেকুৱা মানুহো আছে যিসকলে অতি বিশদভাৱে
ক্ৰুচত দিয়া সেই ঘটনাটো চিত্ৰাংকিত কৰিছে। কেনেকৈ ডাঙৰ ডাঙৰ গজালবোৰ কঁপি থকা শৰীৰটোত হাতুৰিৰে মাৰি মাৰি ঠেলি দিয়া হৈছিল আৰু কেনেকৈ তেজ ওলাই বৈ গৈছিল। কিন্তু সেই বিৱৰণ বাইবেলত নাই। আমাৰ এনেকুৱা অনুভৱ হয় যে পবিত্ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত এই শাস্ত্ৰৰ বাক্যত যেন ঈশ্বৰে প্ৰভু যীশুৰ জীৱনৰ শেষৰ 3 ঘণ্টা ক্ৰুচত ওলমি থকা অৱস্থাটো অন্ধকাৰৰ আৱৰণেৰে ঢাকি ৰাখিলে আৰু আমাক যেন কৈ আছে, এইটো এনেকুৱা এটা বস্তু যিটো কোনো মানুহে চাব নোৱাৰে। ই মানুহৰ বুজাৰ বাহিৰত। সেই দুখ কষ্ট যন্ত্ৰণাৰ কথা মানুহে বুজিব নোৱাৰিব। ই আছিল স্বৰ্গত থকা পিতৃ আৰু ক্ৰুচত থকা পুত্ৰৰ মাজত হোৱা লেনদেন। সেই সময়ত ক্ৰুচটো এটা বেদী হৈ পৰিছিল, যাৰ ওপৰত জগতৰ পাপ আঁতৰোৱা ঈশ্বৰৰ মেয়ৰ পোৱালীক উৎসৰ্গা কৰা হ'ল। মুঠিয়ে দিয়া সৰল বক্তব্যটো হ'ল আৰু তেওঁলোকে তেওঁক ক্ৰুচত দিলে। এই 27 নম্বৰ অধ্যায়টো আৰম্ভ হৈছে প্ৰভু যীশুক গেটছিমানি বাগিচাত গ্ৰেপ্তাৰ কৰাৰ পিছৰ ৰাতিপুৱাটোৰ পৰা। কায়াফা আৰু মহাসভাৰ আগত তেওঁক অনাৰ পিছত, মিছা সাক্ষীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিয়াৰ পিছত, তেওঁক মাৰপিট আৰু উপহাস কৰাৰ পিছত আৰু পিতৰে তেওঁক অস্বীকাৰ কৰাৰ পিছত। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম 27 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে ৰাতিপুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মন্ত্ৰণা কৰিলে। তেওঁলোকে যীশুৰ বিৰুদ্ধে এটা অভিযোগ নিৰ্ধাৰণ কৰি তেওঁক এতিয়া উচ্চতম কৰ্তৃপক্ষ অৰ্থাৎ ৰোমিয়া শাসক পিলাতৰ বিচাৰ সভালৈ লৈ যাব। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ এনে এটা গোচৰ আছে যিটো ৰোমান আদালতৰ সন্মুখত তিষ্ঠিব পাৰিব। 2 নম্বৰ পদ। আৰু তেওঁক বান্ধি লৈ গৈ পিলাত নামেৰে দেশাধিপতিৰ হাতত সোধাই দিলে। যদিও পিলাতৰ মুখ্যালয় আছিল ভূমধ্য সাগৰৰ পাৰৰ কৈচৰিয়াত, কিন্তু পিলাতৰ জেৰুচালেমত এটা ৰাজপ্ৰাসাদ আছিল। নিস্তাৰ পৰ্বৰ সময়ত তেওঁ জেৰুচালেমত আছিল, কাৰণ সেই ভোজলৈ অহা যিহুদীবিলাকে নগৰখনত ভিৰ কৰিছিল আৰু সাধাৰণতে এনে অনুষ্ঠানৰ সময়ত আইন শৃংখলাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল। প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধবিলাকে তেওঁৰ ওচৰলৈকে আমাৰ প্ৰভুক লৈ গৈছিল আৰু তেওঁক বিচাৰৰ বাবে সোধাই দিছিল। 3 নম্বৰ পদ। তেতিয়া তেওঁ শত্ৰুৰ হাতত সোধাই দিয়া যিহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক সেই 1.5 কোটি ৰূপ উভতাই দি ক'লে, নিৰ্দোষীৰ তেজ সোধাই দিয়াত মই পাপ কৰিলোঁ। প্ৰভু যীশুক শত্ৰুবোৰৰ হাতত সোধাই দিয়াৰ বাবে যিহুদাৰ অনুতাপ হৈছিল। ইয়াত আমি দেখিছোঁ যে যিহুদা অহাৰ সময়ত প্ৰভু যীশু তাত আছিল। যেতিয়া প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক পিলাতৰ ওচৰলৈ নিবলৈ সেই চোতালৰ মাজেৰে গৈ আছিল, তেতিয়া তাত যিহুদা আহি উপস্থিত হৈছিল। যিহুদাই প্ৰভু যীশুৰ ওচৰলৈ গৈ ক্ষমা বিচৰাৰ সুযোগটো পাইছিল, কিন্তু যিহুদাই তেনে কৰাৰ পৰিৱৰ্তে ধৰ্মীয় নেতাসকলৰ ওচৰলৈহে গৈ তেওঁক সম্বোধন কৰিলে আৰু ক'লে যে নিৰ্দোষীৰ তেজ সোধাই দিয়াত মই পাপ কৰিলোঁ। 4 নম্বৰ পদ। কিন্তু তেওঁলোকে ক'লে, তাতনো আমাৰ কি কাম? তুমিয়ে তাক চাবা। অৰ্থাৎ তুমিহে সেই কামটো কৰিছা। তোমাৰ সেই কামটোৰ পৰা আমাৰ কি লাভ হ'ল তাৰ মূল্য আমি তোমাক দিলোঁ। এতিয়া আৰু তোমাক আমাৰ একো প্ৰয়োজন নাই। 5 নম্বৰ পদ। তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে ফাঁচি গ'ল। যিহুদাই সেই 30টা মুদ্ৰা দলিয়াই দি মন্দিৰৰ পৰা ওলাই গৈ ফাঁচি লগাই আত্মহত্যা কৰিলে। তেওঁ মন পালটন নকৰিলে। প্ৰভু যীশুৰ ওচৰলৈ গৈ ক্ষমা ভিক্ষা নকৰিলে। 6 নম্বৰ পদ। পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে, ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থ'ব নাপায়। কথাটো আমি মন কৰা উচিত। তেওঁলোকে নিজকে কেনে ধাৰ্মিক দেখুৱাইছে। সেই মুদ্ৰাকেইটা তেজৰ মূল্য হোৱা হেতুকে মন্দিৰত থ'ব নাপায়। 7 আৰু 8 নম্বৰ পদ। তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। এই কাৰণে আজিলৈকে সেই মাটিক তেজৰ মাটি বোলে। তেওঁলোকৰ এই কাৰ্যৰ যোগেৰে এটা ভাৱবাণী অতি আচৰিত ধৰণে ফলিয়ালে। 9 আৰু 10 নম্বৰ পদ। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল, বোলে ইছৰাইলৰ সন্তানৰ কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰাজনৰ 1.5 কোটি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে। সেই বচন সিদ্ধ হ'ল। এই ভাৱবাণীটো আমি পঢ়িবলৈ পাওঁ জিৰিমিয়া 18 নম্বৰ অধ্যায়ৰ 1 পৰা 4 নম্বৰ পদত আৰু জখৰীয়া 11 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদত। ইয়াত ইয়াৰ কৃতিত্ব জিৰিমিয়াক দিয়া হৈছে, কাৰণ এই কাৰণেই
যে যীশুৰ দিনত জেৰেমিয়া আছিল ভাৱবাদীসকলৰ প্ৰথম পুস্তক আৰু সেই অংশটো প্ৰথম পুস্তকৰ নামেৰে চিনাক্ত কৰা হৈছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে যেতিয়া যিহুদাই নিজৰ 30টা ৰূপ লৈ উভতি আহিছিল তেতিয়া যীশু উপস্থিত আছিল। আচলতে যীশু মৃত্যুৰ পথত আছিল। আনকি যিহুদাৰ বাবেও প্ৰভু যীশু মৰি দিবলৈ গৈ আছিল। আমাৰ প্ৰভুৱে তেওঁক সেই গেটছেমানি বাগিচাটো তেওঁৰ ওচৰলৈ ঘূৰি আহিবলৈ সুযোগ দিছিল আৰু সম্বোধন কৰিছিল, হে মিত্ৰ বুলি। আৰু এই একেবাৰে শেষ সময়তো যিহুদাই প্ৰভু যীশুৰ ওচৰলৈ ঘূৰি যাব পাৰিলেহেঁতেন আৰু ক্ষমা লাভ কৰিব পাৰিলেহেঁতেন। 11 নম্বৰ পদ, পাছে যীশু সেই দেশাধিপতিৰ আগত থিয় হলত দেশাধিপতিয়ে তেওঁক সুধিলে, তুমি যিহুদীবিলাকৰ ৰজা নে? যীশুৱে তেওঁক ক'লে, তুমি ঠিকেই কৈছা। আমি এই কথাটো মন কৰা উচিত। সেই ধৰ্মীয় নেতাসকলে যীশুৱে ঈশ্বৰ নিন্দা কৰা বুলি গণ্য কৰাৰ বাবেই যীশুৰ পৰা মুক্তি পাব বিচাৰিছিল। আমাৰ নিশ্চয় মনত আছে যে যেতিয়া মহাপুৰোহিতে তেওঁক শপত খুৱাই তেওঁক সুধিছিল যে তেওঁ খ্ৰীষ্ট, ঈশ্বৰৰ পুত্ৰ নেকি, তেতিয়া যীশুৱে কৈছিল যে তেওঁ খ্ৰীষ্ট। আৰু তেতিয়া তেওঁ কৈছিল, এতিয়াৰে পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি আৰু আকাশৰ মেঘত অহা দেখিবা। মঠি 26 নম্বৰ অধ্যায়ৰ 64 নম্বৰ পদ। ধৰ্মীয় নেতাসকলৰ বাবে সেয়া আছিল ঈশ্বৰ নিন্দা আৰু তেওঁলোকে সেই অভিযোগত তেওঁ শিলদলিয়াই বধ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁলোক ৰোমীয়া শাসনৰ অধীনত আছিল আৰু ৰোমে যিহুদীসকলক মৃত্যুদণ্ড দিবলৈ নিদিয়ে। সেয়েহে তেওঁলোকে যীশুৰ বিৰুদ্ধে এটা অভিযোগ দি ৰোমীয়া বিচাৰ সভাত পিলাতৰ আগলৈ আনিব লগা হৈছিল। সেয়েহে যীশুৱে নিজকে যিহুদীবিলাকৰ ৰজা বুলি দাবী কৰাৰ অভিযোগ উত্থাপন কৰা হ'ল, কাৰণ সেইটো হ'ব ৰাজদ্ৰোহৰ কাম। অভিযোগৰ প্ৰতি যীশুৱে উত্তৰ দিছিল, ঠিক তুমিয়েই কৈছা, অৰ্থাৎ তুমি ঠিকেই কৈছা। 12 নম্বৰ পদ, কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক অপবাদ দিলতো তেওঁ একো উত্তৰ নিদিলে। তেওঁলোকে মিছা অভিযোগ আনিছিল, কিন্তু প্ৰভু যীশুৱে একো উত্তৰ নিদিলে। 13 আৰু 14 নম্বৰ পদ, তেতিয়া পিলাতে তেওঁক ক'লে, এওঁবিলাকে তোমাৰ অহিতে কিমান সাক্ষ্য দিছে তাক তুমি শুনা নাইনে? কিন্তু তেওঁ এষাৰ উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। তেওঁৱেই আছিল ঈশ্বৰৰ সেই মেৰ পোৱালি আৰু তেওঁ নোমকটীয়াৰ আগত নিজম দি থকা মেৰৰ নিচিনা আছিল। 15 আৰু 16 নম্বৰ পদ, সেই পৰ্বৰ সময়ত লোকসমূহে যিকোনো বন্দীক ইচ্ছা কৰে দেশাধিপতিয়ে তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেওঁৰ এনে দস্তুৰ আছিল। সেই সময়ত বাৰব্বা নামেৰে এটা প্ৰসিদ্ধ বন্দী আছিল। মুঠিয়ে আমাক গোটেইবোৰ কথাৰ বিশদ বিৱৰণী দিয়া নাই। আন সকলো শুভবাৰ্তা লিখকে এই বিৱৰণীত বহুখিনি কথা যোগ কৰে, কিন্তু মুঠিয়ে কেৱল অতি প্ৰয়োজনীয় তথ্যবোৰহে উল্লেখ কৰিছে। পিলাতে নিশ্চয় অনুভৱ কৰিছিল যে ধৰ্মীয় নেতাসকলে প্ৰভু যীশুৰ মৃত্যুদণ্ড বিচৰাৰ কোনো ভিত্তি নাছিল। যীশুৱে ৰোমীয়া শাসনৰ বিৰুদ্ধে কোনো বিদ্ৰোহ কৰা নাছিল। আন কিছুমানেহে কৰিছিল, কিন্তু যীশুৱে কৰা নাছিল। সেই সময়ত পিলাত এটা সমস্যাত পৰিছিল। জেৰুজালেমত শান্তি বাহাল ৰাখিবলৈ তেওঁ ধৰ্মীয় নেতাবিলাকক অনুগ্ৰহ কৰিব বিচাৰিছিল, কিন্তু প্ৰভু যীশুক মৃত্যুদণ্ড দিবলৈকো তেওঁ নিজাববীয়াকৈ নিৰ্ণয় ল'ব পৰা নাছিল। সেইকাৰণে তেওঁ সমস্যাটোৰ এটা সমাধান বিচাৰিলে। যিহেতু নিস্তাৰ পৰ্ব উদযাপনৰ সময়ত যিহুদী বন্দী এজনক মুকলি কৰি দিয়াটো তেওঁৰ এটা অভ্যাস আছিল, গতিকে তেওঁ তাত গোট খোৱা ভিৰটোক এটা বাছনি কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। যীশু আৰু বাৰব্বা নামৰ এজন অতি কুখ্যাত বন্দী, যি হত্যা, ডকাইতি, দেশদ্ৰোহ আদি অপৰাধত দোষী আছিল। দুয়োৰে মাজৰ কাক পিলাতে মুকলি কৰি দিয়াটো মানুহবোৰে বিচাৰে তেওঁ সুধিছিল। 17 নম্বৰ পদ, তাতে তেওঁবিলাক গোট খালত পিলাতে তেওঁবিলাকক সুধিলে, মই তোমালোকলৈ কাক মুকলি কৰাটো তোমালোকৰ ইচ্ছা, বাৰব্বাক নাইবা খ্ৰীষ্ট বোলা যীশুক? পিলাতে ভাবিছিল যে মানুহবোৰে নিশ্চয় যীশুক মুকলি কৰি দিবলৈ অনুৰোধ কৰিব। যীশু আৰু বাৰব্বাৰ মাজত থকা বৈপৰীত্য ইমানেই স্পষ্ট আছিল যে মানুহবোৰে বাৰব্বাক নিবিচাৰি যীশুকেই বিচাৰিব বুলি পিলাতে ভাবিছিল। 18 নম্বৰ পদ, কিয়নো তেওঁলোকে অসূয়াৰে যীশুক সোধাই দিছিল বুলি তেওঁ জানিছিল। পিলাত এজন চতুৰ ৰাজনীতিবিদ আছিল। আচলতে কি ঘটি আছিল তেওঁ বুজিব পাৰিছিল আৰু তেওঁ নিশ্চিত আছিল যে লোকসকলে বাৰব্বাক ক্ৰুচত দিবলৈ আৰু যীশুক মুকলি কৰি দিবলৈহে অনুৰোধ কৰিব, আৰু তেনেদৰে তেওঁ এই অস্বস্তিকৰ পৰিস্থিতিৰ পৰা ৰেহাই পাব পাৰিব বুলি ভাবিছিল। এতিয়া আমি 19 নম্বৰ পদটো পঢ়িম। পাছে তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে সেই ধাৰ্মিকজনাৰ কথাত তুমি একো হাত নিদিবা, কিয়নো তেওঁৰ কাৰণে মই আজি সপোনত বহুত দুখ পালোঁ। পিলাতৰ পত্নী অতিশয় অন্ধবিশ্বাসী আছিল। হয়তো
তেওঁ কোনো ৰহস্যময় বিশ্বাসৰ অনুগামী আছিল আৰু এই ধৰণৰ কথা হয়তো শয়তানৰ পৰাই আহিছিল। এই সতৰ্কবাণী ঈশ্বৰৰ পৰা আহিছিল বুলি আমি বিশ্বাস নকৰোঁ। তেওঁ এগৰাকী ন্যায়পৰায়ণ মহিলা যদি হ'লহেঁতেন, তেনেহ'লে তেওঁ যীশুৰ বিষয়ে অধিক অনুসন্ধান কৰিলেহেঁতেন আৰু তেওঁৰ বিষয়ে অধিক জানিব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেনে কৰা নাছিল। তেওঁ কেৱল অন্ধবিশ্বাসী আছিল আৰু ভয়তহে স্বামীক যীশুৰ ক্ষেত্ৰত একো নকৰিবলৈ কৈছিল। 20 নম্বৰ পদ। কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে বাৰব্বাক খুজিবলৈ আৰু যীশুক বিনষ্ট কৰাবলৈ লোকসমূহক উচতালে। ইয়াত আমি দেখা পাওঁ যে সেই ধৰ্মীয় নেতাসকল নিজেই চতুৰ ৰাজনীতিবিদ আছিল। তেওঁলোকে ৰাইজৰ মাজত ঘূৰি ঘূৰি সকলোকে উচতাই কৈছিল বাৰব্বাক মুকলি কৰি দিবলৈ অনুৰোধ কৰা আৰু যীশুক ক্ৰুচত দিব লাগে বুলি দাবী কৰা। 21 নম্বৰ পদ। তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁবিলাকক ক'লে, এই দুয়োৰো মাজৰ মই কোনজনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা? তেওঁবিলাকে ক'লে বাৰব্বাক। পিলাত আচৰিত হৈ পৰিল। লোকবিলাকে যে তেনেকুৱা এটা উত্তৰ দিব পাৰে তেওঁ হয়তো কল্পনাই কৰা নাছিল। ধৰ্মান্ধতা কিমান নিম্নগামী হ'ব পাৰে তেওঁ গম পোৱা নাছিল। 22 নম্বৰ পদ। পিলাতে তেওঁবিলাকক ক'লে, তেনেহ'লে খ্ৰীষ্ট বোলা যীশুক মই কি কৰিম? সকলোৱে ক'লে, তাক ক্ৰুচত দিয়া হওক। পিলাতে যীশুৰ সম্বন্ধে এটা সিদ্ধান্ত কৰিবলগীয়া হৈছিল। কথাটো কল্পনা কৰকচোন। এজন ৰোমান বিচাৰকে ভিৰ কৰা লোকসকলক সুধিছে যে তেওঁ এজন বন্দীক কি কৰা উচিত। তেওঁ মানুহবোৰক সুধিছিল যীশুক তেওঁ কি কৰিব লাগে বুলি, আৰু মানুহবোৰে কৈছিল যীশুক ক্ৰুচত দিবলৈ। পিলাতহে বিচাৰক আছিল আৰু তেওঁহে সিদ্ধান্তটো লোৱা উচিত আছিল। যোহনৰ শুভবাৰ্তাই আমাক জনাইছে যে পিলাতে যীশুক বিচাৰ গৃহৰ ভিতৰত বাৰে বাৰে মাতিছিল আৰু তেওঁক ব্যক্তিগতভাৱে প্ৰশ্ন কৰিছিল। তেওঁ হয়তো মনে মনে চিন্তা কৰিছিল, যীশু, যদি তুমি মোৰ লগত সহযোগিতা কৰা তেন্তে মই তোমাক এই অৱস্থাৰ পৰা উলিয়াই আনিব পাৰিম, তুমি মুক্তি পাবা। কিন্তু প্ৰভু যীশুৱে নিজকে ৰক্ষা কৰিব নোৱাৰে, কাৰণ তেওঁ মৰি দিবৰ বাবে পৃথিৱীলৈ আহিছিল। যেতিয়া আমি এই বিচাৰৰ পৰিৱেশটো অলপ বিশ্লেষণ কৰোঁ, তেতিয়া আমি এই সিদ্ধান্তত উপনীত হওঁ যে আচলতে পিলাতৰহে বিচাৰ হৈ আছিল আৰু আচলতে যীশুৱেই আছিল বিচাৰক। 23 নম্বৰ পদ। তাতে তেওঁ ক'লে, কিয়? তেওঁ কি দুখ কৰিলে? কিন্তু তেওঁবিলাকে বৰকৈ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়া হওক। উন্মত্ত জনতাৰ কোনো যুক্তি নাথাকে। 24 নম্বৰ পদ। তেতিয়া তেওঁৰ শ্ৰমৰ ফল ধৰক চাৰি হুৰামুৰা বাঢ়িছেহে। ইয়াকে দেখি পিলাতে লোকসমূহৰ আগতে পানী লৈ হাত ধুই ক'লে, এই ধাৰ্মিকজনৰ ৰক্তপাতত মই নিৰ্দোষী, তাক তোমালোকেই চাবা। পিলাতে এটা পাত্ৰত পানী লৈ নিজৰ হাত দুখন ধুই ঘোষণা কৰিলে যে যীশুৰ প্ৰাণদণ্ডত তেওঁৰ কোনো দুখ নাই। কিন্তু কথাটো ইমান সহজ নহয়। সিদ্ধান্তটো লোৱাৰ অধিকাৰ পিলাতৰহে আছিল। তেওঁহে সিদ্ধান্তটো ল'ব লাগিছিল। আচলতে প্ৰত্যেক মানুহে কিবা নহয় কিবা সিদ্ধান্ত লৈ থাকে। পিলাতে হাত ধুলেও যীশুৰ তেজ তেওঁৰ হাতত লাগিছিল আৰু লাগি থাকিব, লাগিলে তেওঁ যিমানেই পানীৰে হাত নোধোৱক কিয়। 25 নম্বৰ পদ। তাতে সকলোৱে উত্তৰ দি ক'লে, তাৰ তেজে আমাক আৰু আমাৰ সন্তানবিলাককো পাওক। আৰু দুখৰ কথা এইয়ে যে ঠিক তেনেকুৱাই হৈছিল। এই কথাৰ প্ৰমাণ আমি ইতিহাসতো পাইছোঁ আৰু আজিও দেখি আছোঁ। 26 নম্বৰ পদ। তেতিয়া তেওঁবিলাকলৈ বাৰব্বাক মুকলি কৰিলে, কিন্তু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। পিলাতে নিজেই ইমান তললৈ নামি যাবলৈ আগবাঢ়ি গৈছিল। তেওঁ এটা সিদ্ধান্ত ল'ব লাগিছিল আৰু তেওঁ সিদ্ধান্তটো লৈছিল এনেকুৱা প্ৰত্যাখ্যানৰ। সেইটো আছিল যীশুক অস্বীকাৰ কৰাৰ সিদ্ধান্ত। 27 নম্বৰ পদ। তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটৰিয়মলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদলক গোটালে। সেনাবোৰে এতিয়া যীশুৰ প্ৰতি যি ইচ্ছা তেনেকুৱা ব্যৱহাৰ কৰিবলৈ স্বাধীন, কাৰণ যীশু এতিয়া মৃত্যুদণ্ডেৰে দণ্ডিত এজন বন্দী। এতিয়া প্ৰভু যীশু এই জঘন্য বৰ্বৰ লোকসমূহৰ বাবে এটা খেলাৰ বস্তু যেন হৈ পৰিছে। 28 পৰা 30 নম্বৰ পদ পাঠ কৰি দিম। আৰু তেওঁৰ গাৰ কাপোৰ গুচাই সেন্দুৰ বৰণীয়া ৰাজবস্ত্ৰ পিন্ধালে আৰু কাঁইতেৰে কিৰীটি সাজি তেওঁৰ মূৰত দিলে আৰু সোঁহাতত এডাল নল দি তেওঁৰ আগত আঁঠু লৈ, হে যিহুদীবিলাকৰ ৰজা, জয় হওক, এই বুলি তেওঁক বিদ্ৰূপ কৰিলে। পাছে তেওঁৰ গাত থুই পেলাই নলডাল লৈ মূৰত কোবালে। তেওঁলোকে প্ৰভু যীশুৰ প্ৰতি যি কৰিছিল সেয়া আছিল অতি ভয়ানক। তেওঁক ক্ৰুচত দিয়াৰ আগতে সেনাবিলাকে তেওঁৰ সৈতে অসভ্যালি কৰিবলৈ সুযোগ লৈছিল। সেই সকলো অত্যাচাৰ, ঠাট্টা, বিদ্ৰূপ, ককৰ্থনা প্ৰভু যীশুৱে নীৰৱে মূৰ পাতি লৈছিল।
তেওঁৰ ঠাইত আমি হোৱা হ'লে কি কৰিলোহেঁতেন আমি নাজানো। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্ট একেবাৰে নিজম দি আছিল, মনে মনে সকলো সহি গৈছিল, যাৰ চাবিকাঠি একমাত্ৰ পিতৃ ঈশ্বৰৰ হাততহে আছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সেই সকলো যন্ত্ৰণা, সকলোবিলাক অপমান আমাৰ পৰিত্ৰাণৰ বাবে মূৰ পাতি লৈছিল। আমি পাবলগীয়া প্ৰতিটো শাস্তি, প্ৰতিটো দণ্ড আমাৰ হৈ তেওঁ ভোগ কৰিছিল। এই সুযোগতে সেনাবিলাকে তেওঁক ক্ৰুচত দিয়াৰ আগতে তেওঁক লৈ খেলা কৰিছিল। যিহেতু তেওঁ মৃত্যুবৰণ কৰিবলৈকে ওলাইছিল, গতিকে তেওঁবিলাকে তেওঁক যিকোনো ধৰণে শৰীৰত আঘাত কৰিব পাৰিছিল। তেওঁলোকে প্ৰভু যীশুৰ লগত এটা নিষ্ঠুৰ ৰোমান খেল খেলিছিল। সকলো সৈন্যই বন্দীজনক মুঠি দেখুৱাইছিল। তাৰ পাছত তেওঁলোকে বন্দীজনৰ চকুত পতি বান্ধিছিল আৰু এজনৰ বাহিৰে সকলোৱে তেওঁক যিমান পাৰে জোৰেৰে ঘুচিয়াইছিল। তাৰ পাছত তেওঁলোকে চকুৰ পতাখন আঁতৰাই দিব আৰু যদি বন্দীজন তেতিয়াও সচেতন হৈ থাকে, তেন্তে তেওঁ অনুমান কৰিব লাগিছিল কোনজন সৈনিকে তেওঁক আঘাত কৰা নাছিল। বন্দীজনে নিশ্চয় কেতিয়াও সঠিক অনুমান কৰিব পৰা নাছিল। বন্দীজনক মাৰপিট কৰি মুখ থেতেলা কৰি নিদিয়ালৈকে তেওঁলোকে এনেদৰেই খেলিছিল। আমি বিশ্বাস কৰোঁ যে প্ৰভু যীশুক ইমানেই আঘাত কৰা হৈছিল যে তেওঁক দেখিলে চিনি নোপোৱা হৈ গৈছিল। এইখিনিতে আমি যীচয়া ভাৱবাদীয়ে ভাৱবাণী কৰি থোৱা এই কথা মনত পেলাব পাৰোঁ। যীচয়াই লিখিছিল, আন মানুহতকৈ তেওঁৰ আকৃতি আৰু মনুষ্য সন্তানবিলাকতকৈ তেওঁৰ ৰূপ অধিককৈ বিকৃত হোৱা দেখি যেনেকৈ অনেকে তেওঁৰ বিষয়ে তধা লাগিল। যীচয়া 52 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। যীচয়া 53 নম্বৰ অধ্যায়তো আমি প্ৰভু যীশুৰ দুখভোগৰ বৰ্ণনা পঢ়িবলৈ পাওঁ। এতিয়া 32 আৰু 33 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে তেওঁলোক ওলাই যাওঁতে চিমোন নামেৰে কুৰিনীয়া মানুহ এজনক পাই যীশুৰ ক্ৰুচ বৈ নিবলৈ তেওঁক ধৰি নিলে আৰু গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামেৰে এখন ঠাই পালত প্ৰভু যীশুক বন্দী কৰাৰ পাছত তেওঁক নানা ধৰণে অত্যাচাৰ কৰি থকা হৈছিল। তেওঁক অতি লাজ, অপমান আৰু অকথ্য যাতনাৰে উৎপীড়ন কৰা হৈছিল। তেওঁক মানসিক যাতনাৰেও যাতনা দিয়া হৈছিল, অপমান কৰা হৈছিল, লাঞ্ছনা কৰা হৈছিল, ঠাট্টা বিদ্ৰূপ কৰা হৈছিল। কিন্তু তেওঁক শাৰীৰিকভাৱেও যথেষ্ট অত্যাচাৰ কৰা হৈছিল আৰু সেই সকলোবোৰ শাৰীৰিক অত্যাচাৰে তেওঁক শাৰীৰিকভাৱে অতিশয় দুৰ্বল কৰি তুলিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। আমাক এইখিনিতে এই বুলি জনাই দিয়া হৈছে যে সেই সেনাবোৰে প্ৰভু যীশুক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল আৰু সেই অত্যাচাৰবোৰ কৰাৰ পাছত তেওঁক নিজৰ ক্ৰুচডাল কঢ়িয়াই নিবলৈ কোৱা হৈছিল। যি ঠাইত তেওঁক ক্ৰুচত দিয়া হ'ব সেই ঠাইলৈকে তেওঁ ক্ৰুচডাল কঢ়িয়াই নিব লাগিব, যি ক্ৰুচত তেওঁক ওলোমাই দি বধ কৰা হ'ব। এইটো সেই সময়ৰ এটা নিয়ম আছিল। কিন্তু আমি ইয়াত পঢ়িবলৈ পাইছোঁ যে প্ৰভু যীশু শাৰীৰিকভাৱে দুৰ্বল হৈ থকা কাৰণে তেওঁ নিজৰ ক্ৰুচডাল কঢ়িয়াই নিবলৈ অক্ষম হৈছিল। তেওঁ নিজৰ ক্ৰুচডাল তুলি নিব পৰা নাছিল আৰু সেইকাৰণে চিমোন নামেৰে কুৰিনীয়া মানুহ এজনক সেই ক্ৰুচডাল কঢ়িয়াই লৈ যাবলৈ সেনাবোৰে বাধ্য কৰাইছিল। ইয়াৰ পৰা আমি এই কথাই বুজি পাওঁ যে প্ৰভু যীশুক শাৰীৰিকভাৱে ইমান জঘন্যভাৱে অত্যাচাৰ কৰা হৈছিল যে তেওঁ অতিশয় দুৰ্বল হৈ পৰিছিল। হয়তো তেওঁ থৰক বৰক খোজেৰে কোনোমতে খোজকাঢ়ি আগবাঢ়ি গৈছিল। তেওঁ আমাৰ কাৰণেই কিমান যে কষ্ট সহন কৰিলে, কিমান যে যাতনা ভোগ কৰিলে আমি চিন্তা কৰি চোৱা উচিত। আমাৰ সকলোৰে গোটেই পাপৰ বোজাটো তেওঁ অকলেই বৈ নিলে, আমাৰ সকলোৰে পৰিত্ৰাণৰ বাবে। যিয়ে তেওঁত বিশ্বাস কৰে সেই সকলোৰে পৰিত্ৰাণৰ বাবে তেওঁ এই সকলোবোৰ সহিলে। আজি আমি বাৰু ক্ৰুচৰ সেই আমন্ত্ৰণ শুনিছোনে? প্ৰভুৱে আমাৰ পাপৰ বোজা বৈ নিলে। আমি যদি সেই আমন্ত্ৰণ গ্ৰহণ কৰোঁ, তেনেহ'লে প্ৰভু যীশুখ্ৰীষ্টৰ তেজেৰে আমিও সুচী হৈ পৰিত্ৰাণ পাওঁ আৰু অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰোঁ। প্ৰভু যীশুৱে আমাৰ বাবে ইমানবোৰ যে কষ্ট সহ্য কৰি আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ বহুমূলীয়া তেজ বোৱাই আমাৰ সলনি মৃত্যুবৰণ কৰিলে, সেই কথা আমি বাৰু গভীৰভাৱে চিন্তা কৰি চাইছোনে? প্ৰভু যীশুক আমি জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে প্ৰভু যীশুৰ সেই মহান ত্যাগৰ কথা সোঁৱৰণ কৰি তেওঁৰ প্ৰতি বাধ্যতাপূৰ্ণ জীৱন কটাই থকা উচিত নহয়নে বাৰু? আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন কণ্টেক্ট প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ তুমি আমাক এই সুযোগ দিয়াৰ কাৰণে তোমাক ধন্যবাদ জনাইছোঁ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ মুক্তিৰ কাৰণে প্ৰভু যীশুৱে যিমান কষ্ট সহ্য কৰিলে সেই সকলো কথা মনত ৰাখি আমিও যেন সকলো সময়তে তেওঁৰ বিশ্বাসী হিচাপে
তেওঁৰ বাধ্য হিচাপে জীৱন যাপন কৰি থাকিব পাৰিম আমাক এনে অনুগ্ৰহ কৰা। আমাৰ এই অনুষ্ঠান চাই থকা আমাৰ দৰ্শকসকলকো তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা কবৰৰ পৰা জি উঠি সুশৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে নিবেদন কৰি থকা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক সাৱটি লোৱা। প্ৰিয় দৰ্শক, আমাৰ এই ধাৰাবাহিক বাইবেল অনুষ্ঠানটি শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নিশ্চয় প্ৰতিদিনে ঈশ্বৰৰ বাক্যৰ সমৃদ্ধি লাভ কৰিছে। আমি বিশ্বাস কৰিছোঁ ঈশ্বৰৰ বাক্যই আপোনাৰ জীৱনত কাম কৰিছে আৰু আপুনি এটা পৰিৱৰ্তিত জীৱন যাপন কৰিছে। আমি যি শুনিছোঁ তাক মনত ৰাখিবলৈ প্ৰতিদিনে বাক্য অধ্যয়নৰ প্ৰয়োজন। আশা কৰিছোঁ আপুনি নিশ্চয় কৰিব। আহক আজিৰ অধ্যয়নৰ প্ৰশ্নটি মন দি শুনো। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ক্ৰুচক। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে নিস্তাৰ পৰ্বৰ সময়ত পিলাত ক'ত আছিল? অপশ্যন এ গালিল, অপশ্যন বি নাচৰত, অপশ্যন চি জেৰুজালেম, অপশ্যন ডি বৈৎসদা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।